মোৰ মানে কেতিয়াবা মই ইমান বেছি ফ্ৰাষ্ট্ৰেটেড হৈ যাওঁ হা কিছুমান বস্তু যেনেকৈ ধৰা মই যদি কোনোবাৰ লগত কথা পাতিছোঁ মই কনচিষ্টেঞ্চি মেইনটেইন কৰোঁ মই সেই মানুহজনৰ নাম্বাৰটো ছেভ কৰি থৈ দিওঁ সেইজন মানে মোৰ বয়ফ্ৰেণ্ড হ'লে যে নাম্বাৰ ছেভ কৰিম সেনেকুৱা নহয় মোৰ ফ্ৰেণ্ড বহুত আছে ঠিক আছে লগৰ ল'ৰা বহুত আছে মোৰ যিখিনি ইম্পৰ্টেণ্ট ফ্ৰেণ্ড মানে ঠিক আছে মোৰ যাৰ লগত ক্ল'জ হয় সিহঁতৰ মই নাম্বাৰটো ছেভ কৰি থৈ দিওঁ কথা পতা যায় ঠিক আছে কনভাৰচেশ্যন হয় চ' সেইটো আছে বহুত বছৰৰ পৰা নাম্বাৰ ছেভ হৈ আছে মোৰ তাত কিন্তু যিখিনি মানুহৰ লগত মই কথা নাপাতোঁ বা যিখিনি মানুহ মোৰ ক্ল'জ নহয় মোৰ চিনাকি নহয় বা সিহঁতক মই ভালকৈ নাজানো সিহঁতে মোক ভালকৈ নাজানে কেতিয়াবা হয়তো লাইফত কথা পাতিছোঁ সেইবোৰৰ নাম্বাৰ মই ছেভ নাৰাখোঁ মই এটা কথা বুজি নাপাওঁ 2020ত কোনোবা দিনাখন কথা পাতিছিলোঁ বা 2020ত বা 21ত কথা পাতিছিলোঁ আপুনি নাম্বাৰটো ছেভ ৰাখিছে আপুনি সাহস কেনেকৈ কৰে ছোৱালীজনীক মানে মেছেজ দিবৰ কাৰণে যে মই তোমাৰ লগত কথা পাতিছিলোঁ মনত আছেনে আৰু আপুনি এনেকৈও কয় যে মেছেজটো চাই ল'বা আগতে কথা পাতিছিলোঁ কাৰ ইমান সময় আছে কাৰ ইমান সময় আছে আপোনাৰ লগত 2020ত কথা পাতিছিলোঁ মোৰ কি দৰকাৰ পৰিছে আপোনাৰ নাম চাৰ্চ কৰি কিনে আপোনাৰ লগত মেছেজ কৰিছিলোঁ নে নাই নাম্বাৰ দিছিলোঁ নে নাই কথা পাতিছিলোঁ নে নাই চাই থাকিব ইমান কাৰ ঘণ্টা আছে আপোনাৰ যদি ইমানে কথা পাতিব লগা আছিলে 2018ত 20ত যেতিয়া মেছেজ কৰিছিলে তেতিয়া কনচিষ্টেঞ্চি মেইনটেইন কৰি কিনে কথা পাতিব লাগিছিলে না সেই তেতিয়া কনচিষ্টেঞ্চি মেইনটেইন নকৰিলে তেতিয়া ভালকৈ কথা নাপাতিলে তেতিয়া হয়তো নোহোৱা হৈ গ'ল মানুহটো গায়ব হৈ গ'ল যদি কথা পাতিছিলোঁ তাৰপিছত আকৌ ইমান দিন পিছত আহি কিনে আকৌ কথা পাতিছিলোঁ মনত আছে নাই মনত 15 দিন আগতে 10 দিন আগতে কথা পতা মানুহ মোৰ মনত নাথাকে মই পাহৰি যাওঁ আকৌ ক'ত 4-5-10 বছৰ আগৰ বিলাকে ক'লে মোৰ মনত থাকিব নেকি কোন হয় আপোনালোকে কোনোবা চেলিব্ৰিটি মনত ৰাখিম যে হা কোনোবা চেলিব্ৰিটি নেকি মনত ৰাখিম যে নাম্বাৰ ছেভ ৰাখিম যে মই মোৰ ইম্পৰ্টেণ্ট মানুহখিনি বাহিৰে মই কাৰো নাম্বাৰ ছেভ নকৰোঁ যাৰে তাৰে আৰু যাৰ লগত মই কথা নাপাতোৱে মই কনচিষ্টেঞ্চি মানে মেইনটেইনে নকৰোঁ যে কথা ডেইলি পাতিছোঁ বা মেছেজত হওক ফোনত হওক কি দৰকাৰ পৰিছে মোৰ ছেভ কৰিব একো কামৰো যদি মোৰ নহয় ছেভ কৰি থৈ দিম কোনোবা দিনাখন কথা পাতিছিলোঁ আৰু ছেভ কৰি আৰু কেতিয়াবা কথা পাতিম কিয় পাতিম মোৰ কি দৰকাৰ পৰিছে মোৰ টাইম দিবৰ কাৰণে কি দৰকাৰ পৰিছে চ' ফাল্টু এনেকৈ মেছেজ দি কিনে চিনি পোৱা নেকি কথা পাতোঁ নেকি এইবিলাক প্লিজ মোৰ লগত কৰি লাভ নাই ঠিক আছে মই ডাইৰেক্ট ব্লক কৰি দিওঁ আৰু যেনেকৈ ব্লক কৰিছোঁ ন সেনেকৈ সদায় ব্লক কৰি দিম যদি ভিডিঅ'টো চাইছা মাইণ্ডত সোমাই ল'বা মই যদি কেতিয়াবা কথাও পাতিছিলোঁ ন এতিয়া যদি ইমান বছৰে কথা পতা নাই মোক মেছেজ কৰি লাভ নাই মই ব্লক কৰি দিম ডাইৰেক্ট কথা